গণশিল্পী বিপিন চাওডাঙৰ ঘৰত এয়া আমি আহি আছোঁ এটি সাক্ষাৎকাৰ ল'বৰ বাবে। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পাব আৰু প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই অনুৰোধ জনালোঁ। নমস্কাৰ, আজি আমি এয়া অসমৰ এজন গণশিল্পী বিপিন চাওডাং ককাইদেউ তেখেতৰ ঘৰলৈ আহিছোঁ। তেখেতৰ পৰা কেইটামান কথা জানিবৰ বাবে মই একেবাৰে তেখেতৰ কাষতে আছোঁ। দাদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। আগন্তুক ৰঙালী বিহুলৈ আপোনাক শুভেচ্ছা জনালোঁ। যেহেতু আমাৰ ৰঙালী বিহু আহি আছে আৰু কিছুদিনৰ পিছতে আপুনি কেনেদৰে প্ৰস্তুতি চলাইছে অকণমান যদি আমাৰ ভিউৱাৰ্ছসকলক কয় তেন্তে ভাল লাগিব। হয়, প্ৰথমে চেনেলটিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ। হয়, এখেতলোক আজি আমাৰ ঘৰলৈ আহিলে খুব ভাল লাগিছে আৰু আপোনাৰ চেনেলটো পাই থাকোঁ আমি। হয়, আশা কৰিছোঁ চেনেলটো ৰাইজে মৰমেৰে আঁকোৱালি ল'ব। হয়, বিহুৰ প্ৰস্তুতিৰ কথা সুধিছে তেখেতলোকে। বিহু আন বছৰ দৰে এইবছৰ আমি পুৰণি গীত লৈ কঁকালত টঙালি বান্ধিছোঁ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে প্ৰগ্ৰাম কৰিবলৈ। আৰু প্ৰায় অনুষ্ঠানবিলাক বুক হৈ আছে এতিয়া। হয়, প্ৰায় বহাগৰ 10 তাৰিখমানলৈকে বুক হৈ গ'ল এতিয়া, বাকীখিনি বুক হৈ আছে আৰু এতিয়া। ককাইদেউ, আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ। যিহেতু বৰ্তমান সময়ত আমি ইউটিউবতে হওক বা বিভিন্ন সামাজিক মাধ্যমত দেখি আছোঁ যে ৰাজীৱ শদিয়াৰ তেখেতৰ যিটো মানে আমি মৃত্যুৰ পিছতে তেখেতৰ চিনাকিটো আমি বেছিকৈ পাইছোঁ। এই ক্ষেত্ৰত আপুনি কি ক'ব? তেখেতক আপুনি লগ পাইছিলেনে আগতে? আচলতে তেওঁ আমাৰ সংস্কৃতি পথাৰত তেওঁ আমাৰ এজন সতীৰ্থ। হয়, সংস্কৃতি কৰ্মী হিচাপে, অসমৰ সংস্কৃতি কৰ্মী হিচাপে আমাৰ এজন তেওঁ ৰাজীৱ শদিয়াৰ সতীৰ্থ। কিন্তু বেলেগ মোৰ ব্যক্তিগত সম্বন্ধ বুলি ক'বলৈ গ'লে তেওঁ মোৰ নিজৰ ভাই ককাই নিচিনা আছিলে এজন। আৰু সেইদিনা হঠাৎ নভবা ঘটনা এটা ঘটি গ'ল। হয়, সেইদিনা মোৰ প্ৰগ্ৰেম আছিলে বাৰেকুৰি, তিনিচুকীয়া বাৰেকুৰিত মোৰ প্ৰগ্ৰেম আছিলে আৰু তেওঁ আছিলে ফিল'বাৰীত। হয়, একেলগে আমি গধূলি সময়ত ফোনাফোনি কৰিলোঁ আৰু তেওঁ সেইফালে ওলাই গ'ল, মই এইফালে ওলাই গ'লোঁ। ওচৰা ওচৰি বৰ বেছি দূৰো নহয়। হয়, তাৰপিছতে মহেন্দ্ৰ হাজৰিকা ককাইদেউ গীত গাইছিলে, সুৰেৰে উপস্থিত কৰা দিছা মুখৰ দুবিষা এই গানটো। সেই গীতটো গোৱাৰ পিছতে আচলতে চিকিৎসকসকলে বহুত চেষ্টা কৰিলে, কিন্তু তেওঁক বচাব নোৱাৰিলে, ভগৱানে নিদিলে তেওঁক থাকিবলৈ। এতিয়া কথা হ'ল আমাৰতো উপায় নাইকিয়া হ'ল, ৰাস্তাত তেওঁ গুচি গ'লগৈ আমাৰ মাজৰ পৰা। কিন্তু অসমৰ ৰাইজে এজন নিস্বাৰ্থভাৱে দেশক ভালপোৱা শিল্পীক হেৰুৱালে। হয়, আমাৰো সঁচাকৈ যথেষ্ট দুখ লাগিলে এই কথাটো গম পাই। গোটেই অসমবাসী ৰাইজে তেখেতক শেহতীয়াকৈ হ'লেও তেখেতৰ গীতবিলাক, খুব জনপ্ৰিয় গীতবিলাক ৰাইজে শুনিছে আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ককাইদেউ, আপুনি প্ৰায় টাইমতে যিহেতু আপুনি ব্যস্ত থাকে বিভিন্ন প্ৰগ্ৰেমত, আৰু আজৰি সময়ত আপুনি কি কৰে? খেতি বাতিৰ লগত জড়িত হৈ থাকোঁ। আপোনাৰতো আমি সামাজিক মাধ্যমত দেখিয়ে থাকোঁ, আপোনাৰ ফিচাৰীও আছে। হয় হয়, আপুনি যিবিলাক সংগীত পৰিৱেশন কৰে এই সংগীতবিলাক আপুনি নিজে ৰচনা কৰা নে? বেছিভাগে নিজে ৰচনা কৰা, নিজে সুৰ কৰা। হয়, আৰু আপোনাৰ গানবিলাক আচলতে অকণমান মানে কণ্ট্ৰভাৰ্চি হৈছিলে আগতে। এইবিলাক আপুনি কণ্ট্ৰভাৰ্চি আচলতে ফেমাছ হ'বলৈ কৰিছিলে নে? নহয়, আচলতে গানবিলাক লিখা যায়। হয়, কেতিয়াবা লিখা যায়, অলপ বেলেগ ভাষা থাকে কেতিয়াবা। হয়, দেশপ্ৰেমূলক গীতবিলাকে মই বেছি লিখি ভাল পাওঁ। হয়, এইবিলাক আছে আৰু তাৰ মাজতে বিহু লিখিবলগীয়া হয়। কণ্ট্ৰভাৰ্চি যেনেকৈ বাতি ভৰাই চিয়াৰ খাবি আদি সেইবিলাক গীতবিলাকত অলপ হৈছিলে। হয়, হ'লেও সেইবিলাক আমি কৰোঁ বুলি কোৱা নাই। সঁচা কথাবিলাক লিখোঁতে কেতিয়াবা মানুহৰ শব্দবিলাক অলপ বেলেগ হৈ যায়, তেতিয়া কণ্ট্ৰভাৰ্চি অলপ হৈ যায় আৰু বেলেগ একো নাই। সঁচাকৈ আপোনাৰ যি দেশপ্ৰেমমূলক গীত সেইবিলাক আমাৰ যথেষ্ট ভাল লাগে। আপুনি এনেদৰে গীতখিনি আগলৈও গাই যাব, আমি তাকে আশা কৰিলোঁ। আৰু শেষত আপোনাক মই আমাৰ এই নৱজ্যোতি গায়ন বা তেনেধৰণৰ আমাৰ ওচৰত আছে এঞ্জেল আৰন্ধাৰা বুলি এজন এই উঠি অহা যি সংগীত শিল্পীসকল, তেখেতসকলৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব? পৰামৰ্শ দিব পৰা মানুহটো মই নহয়, তথাপিতো জীৱনত যিখিনি পাইছোঁ, গান গালে কেতিয়াও নিজৰ স্বাভিমান এটিটিউড থাকিব নালাগে আচলতে। হয়, গান গোৱা মানুহৰ কেতিয়াও এটিটিউড থাকিব নালাগে। আৰু অসমৰ থলুৱা সংস্কৃতিখিনি জীয়াই ৰখাৰ প্ৰচেষ্টা কৰিব লাগে তেখেতলোকে। আৰু সময়ৰ লগত কিন্তু খোজ কাঢ়িবই লাগিব। আমাৰ সংস্কৃতি মানে বুৱতী নৈখন অকণমান বেলেগ ধৰণৰ, এই বুৱতী নৈৰ লগতে যাব লাগিব। নহ'লে মানুহে কয়
ইমান এতিয়া মডাৰ্ণ গানবিলাক গাইছে, অসমৰ থলুৱা সংস্কৃতিবিলাক বাদ দিছে। আচলতে সেইটো কথা নহয়, সময়ৰ লগত কিন্তু অসৰ মাৰিব পাৰিব লাগিব আমাৰ অসমৰ শিল্পীসকলে বা যিকোনো শিল্পী। সেইবুলি নিজক পাৰ হৈ গ'লে নহ'ব, নিজৰ ভৰি ধূলিখিনি পাৰ হৈ গ'লে নহ'ব। আমাৰ নিজৰ জাতীয় সংস্কৃতিক বচাই ৰাখি অলপ বেলেগ মডাৰ্ণটো কৰক, আধুনিকতা হওক, কিন্তু আমাৰ নিজৰ স্বকীয় বৈশিষ্ট্যখিনি ৰাখি গ'ল। হয়, ভাল লাগিলে আজি আপোনাক লগ পাই। আমি সুদূৰ মৰিজাজি বগামুখৰ পৰা আহিলোঁ আপোনাক লগ পাবলৈ, আৰু আপোনাৰ ঘৰত আহি সঁচাকৈ খুব ভাল লাগিলে। আপোনাৰ বাইদেউ আমাৰ যি শুশ্ৰূষা কৰিলে তাত আমি অলপ নথৈ আনন্দ পালোঁ। শেষত আপোনালৈ ধন্যবাদ জনাই আজিলৈ মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।